বিহালীত শিক্ষকৰ প্ৰতিবাদী কাৰ্যসূচী বিহালী সমজিলা কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ শিক্ষকৰ শিক্ষাখণ্ড বিষয়া মিলন দাসৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে শিক্ষক মিলন দাসৰ বিৰুদ্ধে উত্থাপন হ'ল শিক্ষকক মানসিক হাৰাশাস্তিৰ অভিযোগ দেওবাৰে আত্মহত্যা কৰিছিল লোহাইৰাম প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মায়া উপাধ্যায় সুইচাইড নোটত উল্লেখ কৰিছিল মিলন দাসৰ নাম ধন আত্মসাতৰ মিছা অভিযোগ তুলি উপাধ্যায়ৰ দৰমহা বন্ধ কৰি ৰাখিছিল মিলন দাসে ইয়াৰ পাছতেই সোমবাৰে মিলন দাসৰ বিৰুদ্ধে একত্ৰিত হ'ল শিক্ষক সমাজ আৰু শিক্ষক সমাজৰ বহু সংখ্যকে অভিযোগ উত্থাপন কৰিলে যে তেওঁলোককো মিলন দাসে মানসিকভাৱে হাৰাশাস্তি কৰিছে গতিকে এই ক্ষেত্ৰত এতিয়া শিক্ষা বিভাগে কেনে ধৰণৰ ব্যৱস্থা লয় সেয়া হ'ব লক্ষণীয় প্ৰতিবাদৰ কিছু দৃশ্যাংশ আছে প্ৰতিবাদৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো তাৰ সমান্তৰালভাৱে শিক্ষক সমাজৰ ভাষ্যও আছে সেয়াও আমি আপোনালোকলৈ আগবঢ়াম 6 মাহৰ আগতে যিগৰাকী শিক্ষা বিষয়া বিহালী শিক্ষা খণ্ডলৈ বদলি হৈ আহি শিক্ষা বিষয়া হিচাপে ইয়াতে যোগ কৰিছিলে তেখেতে যোৱা 6টা মাহ ধৰি প্ৰতিগৰাকী শিক্ষাগুৰুকেই হওক বা শিক্ষয়িত্ৰীকেই হওক তেওঁ নিৰ্যাতন চলাই আহিছিলে তেওঁ নিৰ্যাতনৰ ধৰণ কৰণবিলাক বেলেগ ধৰণৰ সেই বাইদেউগৰাকীকো MDMৰ নামত ইউনিফৰ্মৰ নামত মানসিক নিৰ্যাতন চলাইছিলে বুলি তেখেতে মানে আমি গম পাইছোঁ এনে ধৰণৰ কিছুমান কথা তেওঁ উলিয়াইছিলে যে বাইদেৱে MDMৰ মানে কেলেংকাৰী কৰিছে বা ইউনিফৰ্মৰ কেলেংকাৰী কৰিছে বুলি তেওঁ বাইদেউক মিছা অভিযুক্ত কৰিব বিচাৰিছিলে কিন্তু সেই মিছা অভিযোগখিনি এই বিদ্যালয়ৰ পৰিচালনা সমিতিয়ে হওক বা সেই ৰাইজে এটা বাইদেউৰ সপক্ষে কিন্তু ক্লিন চিট আগতেই দি দিছে তাৰপিছতো বাইদেউক ৰাজহুৱাভাৱে বিভিন্ন ধৰণৰ অত্যাচাৰ মানসিক অত্যাচাৰ কৰাৰ ফলত বাইদেৱে সেই যোৱাকালি এটা চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে যি সিদ্ধান্তই আমাৰ বিহালী শিক্ষাখণ্ডৰ সমস্ত শিক্ষাগুৰুসকলৰ মন মগজুত মানে আলোড়ন সৃষ্টি কৰি পেলাইছে এই জোকাৰণি সৃষ্টি কৰিছে আমাৰ ইয়াৰ সন্মুখত দেখা প্ৰতিগৰাকী বাইদেউক সোধক প্ৰতিগৰাকী বাইদেৱে সেই শিক্ষা বিষয়াৰ কিন্তু ভিক্টিমাইজ হয় সেই শিক্ষা বিষয়াৰ পৰা কিন্তু নিৰ্যাতনৰ বলি হৈছে ইয়াত প্ৰতিগৰাকী সন্মুখত আপুনি সোধক এগৰাকীকে প্ৰত্যেকেই ক'ব এই নিৰ্যাতনৰ কাহিনী তেনে এজন শিক্ষা বিষয়া আজিৰ তাৰিখতো আমি শুনা পোৱা তথ্যমতে সেই বিহালী আৰক্ষী থানাৰ বাহিৰত কিন্তু ৰাজ আতিথ্যত আছে বুলি আমি গম পাইছোঁ ই অতি নিন্দনীয় ই অতি গৰিহণাযোগ্য আমি প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ অতি শীঘ্ৰে সেই তেনে এজন হত্যাকাৰীক জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে উচিত তদন্ত হ'ব লাগে আমাৰ যি শিক্ষয়িত্ৰী মহোদয়া ঢুকালে তেখেতক ন্যায় দিব লাগে আমাৰ অনুৰোধ এয়াই আমাৰ এটা দাবী এয়াই আমাৰ দাবী গতিকে এই দাবী প্ৰশাসনলৈ আমি আগবঢ়াই দিছোঁ প্ৰশাসনে উচিত বিচাৰ কৰিব লাগে বুলি আমি পুনৰবাৰ দাবী জনাইছোঁ হয় শিক্ষকসকলক বহুত আগৰ পৰা আজি দুটা মানে যোৱা 6 মাহৰ পৰা এই নিৰ্যাতন চলি আহিছে আমাৰ প্ৰথমগৰাকী নিৰ্যাতনৰ বলি হৈছিল উমা অধিকাৰী ছাৰ তেওঁ 31 ডিচেম্বৰ দিনা এখন সভা পাতিছিলে সেই সভাত উমা অধিকাৰী ছাৰে এটা বক্তব্য ৰাখিছিলে সেই বক্তব্যৰ এগেইনষ্টতে প্ৰথম দিনাই তেওঁ উমা অধিকাৰী ছাৰক নিৰ্যাতন কৰিছিলে তাৰপিছৰ পৰা সেই নিৰ্যাতনৰ ক্ৰমান্বয়ে সি আগবাঢ়ি গৈ আছিলে আৰু শেষত বহুকেইগৰাকী শিক্ষয়িত্ৰী বহুকেইগৰাকীমান NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা